হাই ফ্ৰেণ্ডছ, ময়ো চোৰাং চেনেলত সম্প্ৰচাৰিত থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত আদিৰ মাকে দেউতাকক বিচনাত খোৱাৰ যোগাৰ ধৰি থাকিব আৰু তেতিয়া দেউতাকে মোক কি বিচনাত পৰি থকা বেমাৰী বুলি ভাবিছা নেকি বুলি ক'ব। আৰু তেতিয়া মাকে আপোনাৰ কি হৈছিল এবাৰ ভাবকচোন, অদিতি নোকোৱা হ'লে আজি আপোনাৰ কি হ'ল হয় বুলি ক'ব। গতিকে আপোনাৰ অলপ খংবিলাক কমাওক বুলি দেউতাকক কোৱা দেখিবলৈ পাব। এতিয়া দেউতাকে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ অদিতি আজি দেউতাকৰ কাৰণে বেলেগ এজন ডক্তৰৰ লগত কথা পাতিব আৰু আদিক দেউতাকক ডক্তৰৰ ওচৰত লৈ যাবলৈ ক'ব। আৰু তেতিয়া আদিয়ে ঘৰত বাকী মানুহ আছে নহয়, সিহঁতে লৈ যাব আৰু আজি আশ্ৰমৰ কামখিনি কৰিব লাগিব। হাতত সময় একেবাৰে নাই বুলি অদিতিক ক'ব। এতিয়া আদিয়ে আশ্ৰমখন বচাব পাৰিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ অদিতিৰ আশ্ৰমলৈ অনাবিল যাব আৰু আশ্ৰমখন ভঙাৰ কথা ফোনত কথা পাতি থাকিব আৰু সেইখিনি সময়তে অদিতিৰ পেহীয়েক আহি কথাখিনি শুনিব। আৰু তেতিয়া পেহীয়েকৰ মনটো বহুত বেছি বেয়া লাগিব। এতিয়া অনাবিলে আশ্ৰমখন ভাঙিব পাৰিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে বকুল ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।